Hello. Hello and welcome back to my YouTube channel guys. মই আজি গৈ আছো কৰ্মকাৰ মিটিং যত হৈ আছে সো এতিয়া ঘৰৰ পৰা ওলাইছো মই আপোনালোকে চাই থাকক কত গৈ আছো মই এয়া আমাৰ ভাই তাকু লৈ গৈছো মৰাণ লৈকে সো এতিয়া আমি ওলাই গৈছো আৰু আজি মই ভাবিছো লং ভিডিও বনাম বুলি তো চাই থাকক আপোনালোকে কি কৰিম ৰাস্তাত बोलक ये विशाल भाई के लोग पाई गई हमें मोरान में तो हमें এখন यहाँ से जब जहाँ मीटिंग टा होते जो जगह लगे आमगुड़ी सो हमें यहाँ से जाके निकलो थे और So guys, अभी शिवसागर पाइছো এতিয়া এয়া আমি শিৱসাগৰ পালো আৰু ভোক লাগিলে খানা খাব লৈছো আমি বিশালকো ভোক লাগি গল পুৰা টাইমটো বহুত হৈ গল আৰু চলাই ভাগৰ লাগি গল না সো आज के ब्लॉग में মই মানে আদিবাসীও মিক্স কৰি দিছো আৰু অকমান অসমীয়া মিক্স কৰি দিছো এয়া দাদা এজন আহিছে আমাৰ লগত আৰু আমি তিনটা এতিয়া যাম ইয়াৰ পৰা সব বিশাল আছে আপোনালোকে আমগুৰি টি ষ্টেক ফালে আহিলে তো এইটো ভিউজটো অলপ চাব কিমান ধুনীয়া লাগিছে ভিউজটো আমি তিনটা গৈ আছো এইটো ভিউজটো এনজয় কৰি পিনে অলপ তাৰপিছত চাব এই ভিউজটো চাওক কেনেকা লাগিছে ইয়াত গ্ৰীনি এইটো চাইছে ভিউজটো এইটো বৰবাম টি ষ্টেক আমি পালোহি আৰু ইয়াৰ পৰা বেছি দূৰ নাই মানে তো এইটো পালে আৰু আপোনালোকে গম পাব যে আমগুৰি টি ষ্টেক পালেগে আৰু আমি প্ৰথমে মিটিং যত হৈছে এইটো জেগাত এন্ট্ৰি মাৰি লৈছো আৰু চাইলম কেনেকা কি ভিউজ এইটো চাইছে আপোনালোকে ইয়াত মিটিং পাতিছে সো আমি এফালে গৈ আছো অকমান চাইলম মানে কেনেকা ডেকোৰেট কি কৰিছে আৰু এটা দিন যতে লিক কামরে আমিকে সো গাইস আমি আন্ধাৰত আহিছো ইয়াত অহাৰ লগে লগে আমাৰ খানা খোৱা দেৰি হৈ গ'ল এইটো কাৰণে অলপ ৰাতি হৈ গ'ল ৰাতি অলপ মানে ভিডিঅ' কৰি দেখাই দিছোঁ কি হয় সো এয়া চিফ গেষ্ট আহিছে আমাৰ তো তাক আদৰিবৰ কাৰণে গৈছিলে আমাৰ নাচনী কেইজনী আৰু ঢুলীয়া সকলোৱে আৰু গাঁৱৰ যোনবিলাক মানুহবিলাক আছে সিহঁতে গৈছিলে আৰু চবে গাইস মই আমাৰ খোৱাং চাবাগিছাৰ দুজন মানুহ লগ পাইছো সিহঁতে কিবা ক'ব মানে কেনেকৈ লাগিছে মিটিং আহি অতি ভাল লাগিছে আৰু সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আজি সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজৰ 52তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটো শিৱসাগৰ জিলা আমগুৰি চাহ বাগিচাত অনুষ্ঠিত কৰা হৈছে আৰু ইয়াত বহুত ধুনীয়া পৰিৱেশ আমি সমূহ সমাজ কুটুম ইয়াত উপস্থিত হৈছোঁ যেহেতু আমাৰ সমাজখনৰ 52তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু যেহেতু আমাৰ 1973 চনতে আমাৰ এই সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজটো প্ৰতিষ্ঠিত হৈছিলে আৰু সেই মৰ্মে আজি 52তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস 22 এপ্ৰিল তাৰিখে হ'বহি আৰু তাৰ কাৰণে সম্পূৰ্ণ ইয়াৰ উদযাপন সমিতি যি সুন্দৰভাৱে কাৰ্যসূচী কৰি আছে পৰিৱেশটো ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে জ্ঞাপন কৰিলোঁ ধন্যবাদ কাকা কিবা ক'ব নেকি বহুত ভাল লাগিছে আজি আমাৰ আমগুৰি চাহ বাগিচাত আহি পিনে ইয়াত যি ধৰণে মানে সাজি কাচি থৈছে জেগাবোৰ বৰ ধুনীয়া লাগিছে ভাবিছোঁ আশা কৰিছোঁ আমাৰ অহাকালিলৈ যিটো অনুষ্ঠান এইটো সফল হওক সাফল্যমণ্ডিত হওক ইয়াকে আপুনি কিবা ক'ব জয় জয়তে সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজৰ জয় আজি আমি সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজৰ প্ৰতিষ্ঠা দিৱস যি আমাৰ যোৰহাট জিলাৰ অন্তৰ্গত আমগুৰি চাহ বাগিচাত যি
অনুষ্ঠিত কৰিছে আৰু এই উপলক্ষে আমি ডিব্ৰুগড় জিলা সমিতিৰ হৈ আমাৰ ভাৰপ্ৰাপ্ত সম্পাদক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে তথা আমাৰ ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়া কেইজন আমি মিলি আৰু আজিৰ কি ধৰণে কাৰ্যসূচীটো চলাই লৈ যাব আৰু আমগুৰিৰ আমাৰ কৰ্মকাৰ লোহাৰ সমাজৰ যি বিষয়ববীয়াসকল আছে তেখেতসকলক অলপ সহায় সহযোগ কি ধৰণে আমি আগবঢ়াব পাৰিম হাতে কামে লাগি আৰু আজিৰ এই উৎসৱটো যাতে আমাৰ জাকত জিলিকা হয় সেই আশাৰে আমি আহিছোঁ আৰু আশা কৰিম আৰু দেহে কেহে লাগি আমাৰ এই প্ৰতিষ্ঠা দিৱসটি ধুনীয়া ৰূপে সফল ৰূপে ৰূপায়ণ হওক তাৰ কাৰণে সকলোকে আমি আমাৰ নিজৰ ফালৰ পৰা ধন্যবাদো এতিয়া বৰষুণো দিব লগা হ'ল ঘৰলৈ যাওঁ লগ পাই আছোঁ কালি চ' গাইজ বৰষুণৰ বতৰ কৰি আছে কি হ'ব আৰু আপোনালোকে চাইছে ইয়াত সাধাৰণ পৰিষদ সভা হ'ব ইয়াত এইটো এখন ক্লাব হৈ কিবা মজদুৰ ক্লাব নো কি গম নাপাওঁ দেই ইয়াত সাধাৰণ পৰিষদ সভা পাতিছে আজি চ' গাইজ ৰাতি বেছি হ'ল আমি এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ হয় নাই আৰু বৰষুণো দি আছে অলপ এইটো কাৰণে আমি যাওঁগৈ